আমি প্ৰথমতে ক'ব যাওঁ এটা আমাৰ এক্সাম হ'ব লাগে মানে 7:30 পৰা সোমাব দিছে ল'ৰাবিলাক কিন্তু 7:30 পৰা সোমাব লাহে লাহে সোমাই দিছে 9টা বাজি পৰীক্ষাটো হ'ব লাগে কিন্তু পৰীক্ষাটো হোৱা নাই মানে আমি ভাবিছোঁ কিয় হোৱা নাই আমি গম পালোঁ যে আমি সেইটো মানে পেপাৰ আহি পোৱা নাই আমি সুধো পেপাৰ কিয় আহি পোৱা নাই ইমান যে আপোনালোকৰ এটা মাষ্টাৰ আছে বা ইমান টিচাৰ আছে আপোনালোকৰ ইমান যে গাৰ্জেন আছে সভাপতি আছে সম্পাদক আছে ইমান থকাৰ মাজত কি কাৰণে এনেকুৱা হ'ব পাৰে এনেকুৱা হ'বতো নহ'লে আৰু ল'ৰা ছোৱালীৰ ভৱিষ্যত আছে ঘৰৰ পৰা আছে কিবা সপোন এটা আশা এটা লৈ আছে সেই বস্তুটো ভৱিষ্যত যদি ল'ৰা ছোৱালী পেপাৰ আউট বুলি গম পায় কিমান ডিপ্ৰেশ্যন ভুগি যাব ইয়াতে ডিপ্ৰেশ্যন হৈ যাব ভয় লাগিব পেপাৰ হৈছে বেলেগে বহুত ভাল ৰিজাল্ট কৰিব মইতো ৰিজাল্ট কৰিব নোৱাৰিম সেই কিমান ডিপ্ৰেশ্যন এটা হৈ গৈছে ইয়াৰ বাবে জগৰীয়াত আমাৰ এই স্কুলখনৰ যিটো মানে প্ৰিন্সিপাল হ'ব বা লগতে যোনে সভাপতিৰ দায়িত্ব থাকে সভাপতি হ'ব আৰু হেডমাষ্টাৰ এই যে 100% জগৰীয়া হয় মোৰ মতে মোৰ বেগেৰে ক'ব গ'লে 100% জগৰীয়া ছাত্ৰ ছাত্ৰীসকলৰ যিটো ক্ষতি হ'ল এইটো কি ব্যৱস্থা ল'ব এক নম্বৰ কথা হ'ল যেতিয়া পৰীক্ষা দিব আছে মোৰ মতে যিখিনি টাইম লজ হ'ল তাতো অলপমান বাঢ়াই দিব লাগিব কাৰণ ডিপ্ৰেশ্যন ভুগি গৈছে অলপমান বাঢ়াই দিব লাগিব টাইমটো বাঢ়াই দিব লাগিব আৰু ল'ৰা ছোৱালীক ধুনীয়াকৈ বুজাই ক'ব লাগিব যে আপোনালোক টেনশ্যন মুক্ত কৰি লিখি থাকক এনে ভুলৰ বাবে কি ব্যৱস্থাটো হ'ব বিচাৰে এই ব্যৱস্থাটো যিটো এক্সনেল এটা আমাৰ দুটা এক্সনেল থাকে নহয় এই এক্সনেল ছাছপেণ্ড কৰিব লাগে যে তেওঁৰ মানে যে মাষ্টাৰ যোগ্যতাই নাই তাৰ যোগ্যতা মানে কোনটো যদি আহিব লাগে 9টা বজাত 10:30 বজাত আহি পায় তে যোগ্যতাই নহয় তাৰ মতে এবাৰ বহিষ্কাৰ কৰিব লাগিব তাৰ যোগ্যতা সম্পূৰ্ণ নহয় ইনচাৰ্জ 1 নম্বৰ আৰু ইনচাৰ্জৰ লগত কমিটিত থকা সভাপতি সম্পাদকক আপোনালোকে এটা বিহিত ব্যৱস্থা কৰিব লাগিব ইনচাৰ্জৰ লগত এই হাই স্কুলৰ বা এই পৰীক্ষাৰ বা স্কুলখনৰ যোন কমিটিত থাকে সেই কমিটিৰ সভাপতি সম্পাদকৰ ওপৰতো আপোনালোকে শাস্তি দিব বুলি মোৰ অনুৰোধ থাকিল কিন্তু এই কাৰণে যে ল'ৰা ছোৱালীৰ ওপৰত তেওঁলোকে কিয় হেতালি উপালি কৰিছে ল'ৰা ছোৱালীৰ ভৱিষ্যতৰ ওপৰত কিয় হেতালি উপালি কৰিছে আৰু এইটো গাছবাৰী চেণ্টাৰ বুলি ক'লে সকলো কিমান আমি জন্ম নোপোৱাৰে চেণ্টাৰ গতিকে এই ব্যৱস্থাটোত গতিকে আমাৰ যাতে প্ৰধান শিক্ষকৰটোতো আহিয়ে নপৰে গতিকে ইয়াৰ লগতে ইয়াৰ কমিটিকো আপোনালোকে যাতে বিহিত ব্যৱস্থা কৰে কাৰ ভুলৰ বাবে হৈছে বুলি কাক ক'ম ইনচাৰ্জৰ এটাতো পৰীক্ষা চেণ্টাৰত মেইন ইনচাৰ্জৰ লগততো কমিটিও থাকে গতিকে কমিটিয়ে কি সিদ্ধান্ত কৰে যে কমিটিত মোৰ মনত ইনচাৰ্জজন দুখী হোৱাৰ লগে লগে কমিটিৰ সভাপতি সম্পাদককো মই দুখী সাব্যস্ত কৰি গাৰ্জেন হয় মই গাৰ্জেন হয় এই কাৰণে যে মোৰ ল'ৰা ছোৱালীৰ ভৱিষ্যতৰ কথা জানি আৰু মোৰ নিজৰ হাইস্কুলৰ সীমিত অৱস্থাতে মোৰ ঘৰ গতিকে আমিও ইয়াতে পঢ়া শুনা কৰি গুৱাহাটীৰ পৰা ইউনিভাৰ্চিটিৰ পৰা সমস্ত ডিগ্ৰী কৰি গতিকে আমাৰ জীৱনত এতিয়ালৈকে হেতালি উপালি হোৱা নাই গতিকে অনাগত দিনতো যাতে এইবিলাকৰ পৰিস্থিতি নহওক তাৰে ব্যৱস্থাৰে আমি এনেকৈ চলি আছিলোঁ আছিলে হেড টিচাৰ আধা ঘণ্টাৰ পলম হ'ল মানে কি তেওঁলোকে টাইমিংটো মিলাই দিলে হ'ল আৰু ইয়াৰ মিলাই দিয়াৰ লগে লগে তেওঁলোককতো কনচিডাৰ কৰিব নোৱাৰি সেই গতিকে ইয়াৰে সভাপতি সম্পাদক কমিটিৰ আৰু 2 নম্বৰতে ইনচাৰ্জৰ ওপৰত ব্যৱস্থা লোৱাটো মই বিচাৰোঁ এতিয়ালৈকে ল'ৰা ছোৱালী পেপাৰ পোৱা নাই যিহেতু 9:30 বাজে এতিয়া ল'ৰা ছোৱালী কিমান মাথাত হেৰি সোমাই আছে 9:30 বাজিলে এতিয়ালৈকে 9টাৰ পৰা 10 মিনিট আগতে দিব লাগে পেপাৰ এতিয়ালৈকে হেৰি দিয়া নাই 9:30লৈকে পেপাৰ হেৰি অহা নাই পেপাৰ আহি পোৱা নাই গুৰেশ্বৰত আনিব যোৱা বুলি কৈ আছে কিন্তু এতিয়ালৈকে আহি পোৱা নাই হেডমাষ্টাৰৰ দোষ এইটো হেডমাষ্টাৰে দায়িত্বটো ল'ব লাগিছিল ইমান এটা হেডমাষ্টাৰে নিজে লয় কিন্তু তেখেতে বেলেগক দায়িত্বটো নিদিয়ে নিজে কৰিব কাৰণে বিচাৰে তাৰ কাৰণে এনেকুৱা মাষ্টাৰ নাথাকাই ভাল যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত